মোৰ পৰীক্ষা চলি আছিলে মই ঘৰত পঢ়ি আছিলো তেতিয়া ঘৰত পঢ়ি আছিলো আগফালে ওলাই গলো তেতিয়া সি কৈছে তোমাৰ পাপা ওচৰতে ৰখি আছে বুলি ক'লে মোক লৈ যাম বুলি ক'লে লৈ গৈছে লৈ যোৱাৰ পাছত সি মানে বহুত দূৰলৈ লৈ গ'ল মই দেখিছো ইমান ওচৰতে পাপা নাই মই ক'লো ক'ত আছে পাপা অকণমান ওচৰত আছে গৈ লৈ গ'ল ডিমৌ পাৰ হৈ গ'ল ডিমৌ পাৰ এনেকুৱা জেগাত লৈ গ'ল য'ত কোনোৱে নাই মানে আন্ধাৰ জেগা হা তাত লৈ গৈ মোৰ মিছবিহেভ কৰিলে তাৰপৰা সি মৰাণলৈ লৈ গ'ল মৰাণলৈ লৈ যেতিয়া তেল শেষ হৈছে তেল শেষ হোৱাৰ পিছত লগালগ মই জঁপিয়াই নামি দোকানৰ মানে মানুহজনৰ ফোনটো লৈ পিনি মানে পাপাক ফোন মাৰিলো পাপাই ঘৰৰ মানুহে ফোন মাৰিলে ঘৰৰ মানুহে আকৌ থানাৰ পৰা পুলিচ লৈ গ'ল পুলিচ লৈ যোৱাৰ পিছত মৰাণৰ পৰা তাক এৰেষ্ট কৰিলে কিমান দিনৰ আগৰ ঘটনা এইটো? এইটো 18 তাৰিখে 7 লগত আৰু কোনোবা আছিলে নেকি তোমাৰ লগত সেই সময়ত? নাছিলে তোমাক কলৈ নিম বুলি ভাবিছিলে বুলি সি গুৱাহাটীলৈ লৈ যাম সেনেকে কথা পাতে আগে পিছে তুমি তেওঁক চিনি পোৱা? দোকানত আহে কিবা ঘটনা আগতে তেখেতে কৰিছে নেকি তেনেকুৱা তোমাৰ লগত দিনৰ কৰিলে আগত গম পোৱা আগতে কিবা গম নোপোৱা আৰু হেৰি ন ছোৱালীজনী তাইক লৈ গ'ল ঘপককে তাৰপিছত লৈ যোৱাৰ পিছত মই বিচাৰ চৰা কৰিলোঁ তাৰপিছত মই আঞ্জাত ধৰিলোঁগৈ এজন সেই ল'ৰাটো মানে আমাৰ দোকানৰ আগফালে বজাৰ চজাৰ কৰোঁতে মই ল'ৰাকেইটা দেখিছিলে তাৰমানে মোৰ লগত সিয়ে হ'ব পাৰে পইচাৰ নম্বৰটো চেণ্ড কৰিলোঁ বোলো চাওক চকচোন নম্বৰ নেকি চালে মেলিলে কথাটো ওলালে ওলোৱাৰ পাছত অচিচাৰ মানে গৈ ধৰি বিচাৰি গৈ মানে মৰাণ থানাত পাই গ'ল লগতে আমাৰ ভনীজোৱাতে ফোন কৰিলে যে বোলে এনেকৈ মৰাণ বোলে ফাৰ্মাচী কোনোবা ফাৰ্মাচীত আছে বুলি বোলে ছোৱালীজনী পাম বোলে ফোন কৰিছে বোলে তাৰপিছত যে ফোন কৰোঁতে অচিচাৰ আমি ক'লোঁ অচিচাৰ তালৈ গৈ পেলাই মৰাণ থানাৰ পৰা তেওঁলোকক ধৰিলে ধৰি মেলি অচিচাৰ যথেষ্ট আমাক সহায় কৰিছে হা চেঙা পিছনে এজন আছিলে তেওঁ বগাগছৰ মানুহজন মই চিনি নাপাওঁ ভালকৈ চেঙা পিছনে আছে নাজানো তেওঁ কৈছে যে তেওঁ আমাৰ যথেষ্ট আমাক সহায় কৰিছে লগত গৈছে মেলিছে লগত ধৰি আনিছে হা কিন্তু চেলিম যিটো আলি আপোনাৰ আজিৰ পৰা নহয় আজি 3 দিনমান আগৰ পৰা মোক কৈ আছে জগছত বোলে টকা 5 লাখ লৈ ল বোলে আৰু বোলে ছোৱালীটোক মই পঢ়াম কেছটো তুলি ল থানাৰ পৰা আনিব লাগিছে থানাত 3 দিনলৈকে থাকিলে কেছটো তাৰপিছত লৈ আহিব খুজিছে মই ক'লোঁ যে সেইটোতো নহ'ব কাৰণ এনেকুৱা হ'ব লাগিলেতো মই পৃথিৱীত জীয়াই নথকাই ভাল কাৰণ মই নিজৰ ছোৱালী ধ্বংস কৰাই পেলাই যিজন ছোৱালী তাৰ মাক কিডনী ফেলা ধ্বংস ঢুকালে মাউৰা ছোৱালীজনীক মই পঢ়ি মেলি ডাঙৰ কৰিছোঁ তাক মই বিক্ৰী কৰা নিচিনা নহ'ব জানো পইচাটো লৈ হা সেইটো পইচা মই কি কৰিম আৰু কিবা বম দি উৰুৱাই দিয়া কথা তাৰপিছত চেলিম আলি আমাৰ অলপ দিন আগৰ পৰাই টাৰ্গেট লৈ আছে আমাৰ ঘৰখনৰ প্ৰতি সি আমাৰ কীৰ্তন এখন হৈ আছিলে কীৰ্তনখনত তেওঁ মানে কি বাধা দিছে আহি তাৰপিছত আমি নোৱাৰি পিনে তাত পুলিচ চুলিচ মাতি এছ পি এনেকুৱা কিবা 15 আগষ্ট নে কিবা এটা আছিলে যে চৰকাৰী মতে মানে কি 9টা বজাৰ পিছত কোনো নাম কীৰ্তন নহয় বুলি এতিয়া সেই মই 7টা বাজিছে মই ক'লো 7টা বজাত এনেকুৱা থানা পুলিচ চুলিচ আহিছে মই 7টা বজাততো আপোনালোকৰ কোনো টাৰ্গেট নাই 9টা বজালৈকে আছে আৰু 9টা বজাত চেলিম কোনে ফোন কৰিলে চেলিমৰ পিছত হৈ গৈছে মদ খাই পিনে চেলিমেলি কৈছে তহঁতৰ কাৰণে টাৰ্গেট মই লৈছিলোঁ মই ভুল কাম কৰি নাই বোলে মাফ কৰি দিবি বুলি ক'লে মোক হ'ব ঠিক আছে তাৰপিছত মই ক'লো কীৰ্তনটো কেলৈ বাধা কৰিছিল নাই বোলে মই বোলে এনেকুৱা কীৰ্তন বাজিলে বোলে মোক বোলে ভাল নালাগে বোলে হা তাৰপিছত অচিচাৰ এই বাকী কেইজনমান এছানে চেঙাপিছে আহিছিলে তেওঁলোকক ক'লোঁ ছাৰ আপোনালোকে কীৰ্তন সময়লৈকে 9টা বজালৈকে আপোনাৰ থাকক থাকি মেলি প্ৰসাদো খাব কি নাম কীৰ্তন মই কৰিম কাৰণ আজি মই হনুমান ঝাণ্ডা তুলিছোঁ মই হনুমান ঝাণ্ডা তুলিছোঁ মই কীৰ্তন কৰিব লাগিবই মই কীৰ্তন 9টা বজালৈকে 8:30 বজাত কীৰ্তন কৰি বন্ধ কৰি তেওঁলোকৰ পুলিচৰ সমাধানিক প্ৰসাদ চসাদ খুৱাই পঠিয়ালোঁ কিন্তু আজি গৈ পিনে সি কৈছে কি 5 লাখ টকাটো ল'লে ল কেলা নল'লে নাই বেয়া মাতে মাতি মোক কৈছে ল'লে ল নল'লে নাই যদি নলওঁ তেতিয়াহ'লে বোলে তহঁতৰ ঘৰটোক মই কেলা বম দি উৰাই দিম আৰু মই তহঁতক টাৰ্গেট লৈছোঁ শিৱৰাত্ৰিতে মই তহঁতৰ ঘটনাটো কৰিম শিৱৰাত্ৰিতে মই বম দি চবকে শেষ কৰি দিম মোৰ ইমানেই টকা আছে তই যদি বোলে নকওঁ মোৰ ইমানেই টকা আছে মই SP DSP মেজিষ্ট্ৰেট বোলে ডক্টৰ বোলে চব কিনি পেলাম বোলে কিন্তু আমাৰ অচিচাৰ বিক্ৰী বজাৰ নহয় খুব ভাল নাই সংঘাত কেতিয়াও নোৱাৰে সম্ভৱে নহয় বোলে মই বোলে আনকি সি কৈছে মই বোলে মিডিয়া চিডিয়া চব কিনি শেষ কৰি দিম বুলি কৈছে মোৰ ওচৰত ইমানেই টকা আছে বোলে আসাম টক চব কিনিব কিন্তু কোনোদিন নোৱাৰে সেইটো মই ভাবিছোঁ যে আসাম টক কোনো কিনিব নোৱাৰে কিন্তু সি তাক কোৱা কথাটোৱে মই কৈছোঁ